নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অসম স্পন্দন আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন। চৰকাৰে দিয়া কঠীয়া ঘূৰাই পঠিয়ালে এইবাৰ গুণগুণে। কালিৰ দিনটোত যি উচ্ছেদ চলিছিল, অৰ্থাৎ লখিমপুৰত যি উচ্ছেদ চলিছিলে, সেই উচ্ছেদ চলোৱা গুণগুণৰ যি পথাৰখন আছিলে, সেই পথাৰখনত প্ৰশাসনে যেনেধৰণে উচ্ছেদ চলাইছিলে বা প্ৰশাসনে যেনেধৰণে কঠীয়াখিনি তহিলং কৰিছিলে, অৰ্থাৎ জেচিবিৰে তহিলং কৰিছিলে, তাৰ পাছত যি সময়ত সকলোৱে প্ৰতিবাদ কৰিলে, সকলোৱে বিৰূপ মন্তব্য কৰিলে, সকলোৱে ধিক্কাৰ দিলে, আৰু তাৰ পাছত প্ৰশাসনে গুণগুণৰ ঘৰলৈ পঠিয়াইছিলে কঠীয়াৰ টোপোলা, আৰু কঠীয়া পঠিওৱাৰ পিছত সেইসমূহ কঠীয়া এইবাৰ কিন্তু গুণগুণৰ যি পিতৃ, গুণগুণৰ যি পৰিয়াল, সেই গুণগুণৰ পৰিয়ালে সেইসমূহ কঠীয়া ঘূৰাই দিয়া দেখিবলৈ পোৱা গ'ল। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়াৰ কথা কয়, কৃষকৰ কথা কয়, কিন্তু এইবাৰ সেই কৃষকৰ ভূমিতে, অৰ্থাৎ যি সময়ত সেউজীয়া ধাননিডৰা লহপহকৈ বাঢ়ি আহিছিলে, কিন্তু সেই ধাননিডৰাত প্ৰশাসনৰ এবাৰো বেয়া নালাগিলে। ইমানেই নিকৃষ্ট মানসিকতাৰ প্ৰশাসনৰ ব্যৱস্থা আছিলে যে সেই ধাননিডৰাৰ যিসমূহ কঠীয়া আছিলে, সেই সেউজীয়া দলিচাৰ নিচিনা কঠীয়াসমূহ কিন্তু এবাৰলৈও চিন্তা কৰি নাচালে যে কৃষকজনে কিমান কষ্ট কৰি সেইসমূহ কঠীয়া পাৰিছিলে বা কিমান মূৰৰ ঘাম মাটিত পেলাই কেনেধৰণে সেইসমূহ কঠীয়া পাৰিছিলে, লগতে এবাৰ খেতি কৰিবলৈ কিমান টকা খৰচ হয় সেইসমূহ কথা ভাবি নাচালে। যি সময়ত গুণগুণৰ পৰিয়ালে অনুৰোধ কৰিছিলে আমি তাৰ পৰা গুচি যাম, কিন্তু আমাৰ কঠীয়াসমূহ নষ্ট নকৰিব, তেনেধৰণৰ মন্তব্য কৰিছিলে, কিন্তু সেই সময়ত কিন্তু প্ৰশাসনে সেইসমূহ মন্তব্য নুশুনিলে আৰু সমান্তৰালকৈ তাত বুলডজাৰ নমাই বা জেচিবি নমাই সেই ধাননি পথাৰখন সম্পূৰ্ণ নিষেধ কৰি পেলাইছিলে। আৰু তাৰ পাছত সমগ্ৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, আৰু তাৰ পাছত যি প্ৰশাসন ব্যৱস্থা, প্ৰশাসনে লাজ পায় সেই নিকৃষ্ট মানসিকতাৰ যি লখিমপুৰৰ প্ৰশাসন, সেই প্ৰশাসনে লাজ পায় সেই পৰিয়ালটোলৈ কঠীয়া পঠিয়াইছিলে, কিন্তু কঠীয়াসমূহ আছিলে খেতিৰ বাবে একেবাৰে অনুপযোগী, আৰু যাৰ ফলত সেইসমূহ কঠীয়া ঘূৰাই পঠিয়াবলৈ বাধ্য হৈছিলে গুণগুণৰ পৰিয়াল। আমি ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। অসম চৰকাৰে পঠিওৱা কঠীয়া ঘূৰাই পঠিয়ালে গুণগুণৰ পৰিয়ালে। গুণগুণৰ পৰিয়ালে ঘূৰাই পঠিয়ালে অসম চৰকাৰৰ যি কঠীয়া, সেই কঠীয়া ঘূৰাই পঠিওৱা দেখিবলৈ পোৱা গ'ল। আৰু উচ্ছেদৰ নামত খিলঞ্জীয়াক হাৰাশাস্তি কৰিছিলে, লখিমপুৰত যি উচ্ছেদ চলাইছিলে, সেই উচ্ছেদৰ সময়ত কিন্তু কৃষকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছিলে। সেউজীয়া ধাননি পথাৰত অমানৱীয়ভাৱে চলাইছিলে জেচিবি। উচ্ছেদৰ নামত লখিমপুৰ জিলা প্ৰশাসনৰ যি নিকৃষ্ট মানসিকতা, সেই মানসিকতাৰ প্ৰতি ধিক্কাৰ জনাইছিলে সচেতন মহলে, আৰু ৰাজ্যজুৰি এই ঘটনাৰ সন্দৰ্ভত সকলোৱে ধিক্কাৰ জনোৱাৰ পিছতেই প্ৰশাসনে যোগান ধৰিছিলে কঠীয়াৰ, কিন্তু খেতিৰ বাবে এই অনুপযোগী কঠীয়াসমূহ ঘূৰাই পঠিয়াইছিলে গুণগুণৰ পৰিয়ালে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যি সময়ত সকলো বিজেপি চৰকাৰে কৈ থাকে আমাৰ পথাৰ আমাৰ কৃষক, এনেধৰণৰ কথা কয়, এনেধৰণৰ মন্তব্য কৰে, সেই বিজেপি চৰকাৰৰ দিনত কিন্তু এতিয়া যি খিলঞ্জীয়াৰ পথাৰ বা খিলঞ্জীয়াৰ যি অসমীয়া কৃষকে মূৰৰ ঘাম মাটিত পেলাই যেনেধৰণে খেতি কৰিছিলে, সেই খেতিৰ মূল্য নুবুজাকৈ, সেই খেতিৰ কিমান কষ্ট হয় সেই মূল্য নুবুজাকৈ কিন্তু অসম চৰকাৰৰ যি প্ৰশাসনীয় ব্যৱস্থা, সেই প্ৰশাসনীয় ব্যৱস্থাই যি কাৰ্য সংঘটিত কৰিলে আটাইতকৈ নিন্দাৰ বিষয়। আমি ক'বলৈ যোৱা নাই যে উচ্ছেদ নকৰিব বুলি, আমি ক'বলৈ যোৱা নাই উচ্ছেদ কৰক, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যিখন পথাৰত উচ্ছেদ কৰি, যিখন পথাৰত ধানসমূহ বা কঠীয়াসমূহ জেচিবিৰে মোহাৰি পেলোৱা হৈছিলে, কিন্তু সকলোৱে আশা কৰি আছিল যে সেই বছৰটিৰ কাৰণে তেখেতলোকে খেতি কৰিছিলে, কিমান কষ্ট কৰি খেতি কৰিছিলে, কিমান টকা খৰচ হৈছিলে, সেইখিনি কথা কিন্তু ভাবি নাচালে এবাৰো চৰকাৰে। আৰু যেতিয়া সকলোৱে বিৰূপ যেতিয়া সকলোৱে প্ৰতিক্ৰিয়া দৰ্শালে যে এনেধৰণৰ কাৰ্য কৰাটো ভুল হৈছে, এনেধৰণৰ মন্তব্য কৰিলে, তাৰ পাছতে কিন্তু চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা সেইসমূহ কঠীয়া পঠিয়াই দিয়ে, সেইসমূহ নতুনকে কঠীয়া পঠিওৱা হৈছিলে, কিন্তু তাৰ পাছত যি গুণগুণৰ পৰিয়াল, সেই গুণগুণৰ পৰিয়ালে সেই কঠীয়াসমূহ ঘূৰাই পঠিয়াইছিলে। আমি এম্বিয়েন্সৰ মাধ্যমত সেই দৃশ্যটো দেখুৱাই ল'ব বিচাৰিছো। পানীয়ে নাই, এতিয়া ৰাখিলে যে আমাৰ হেৰি হৈ যাব, উপায়টো নাই, উপায়টো হৈ গ'ল, এতিয়া কলটো নকমে আৰু ঠিক আছে বাৰু।
এতিয়াতো কথা বুজিছে আৰু ৰাখিব নালাগে এতিয়া এইটো কঠীয়া কৈছে দুজন আনিছে দুজন আমি এতিয়া ৰুব নোৱাৰিম আৰু আকৌ এতিয়া পানী বুলি কৈছে যাবলৈ বুলি কৈছে আমি ৰাখিব নোৱাৰিম এইটো পানী এডোখৰ এডোখৰ পাম পানী নাই এনেকুৱা হৈ আছে কাৰণ মানে এতিয়া এডোখৰ পানী দ আৰু এডোখৰ পানীয়ে নাই এতিয়া ৰাখিলে যে আমাৰ হেৰি হৈ যাব ৰুম আৰু সেইটো উপায়টো নাই হোৱাটো হৈ গ'ল এতিয়া বুকুটো বলটো নপৰে এতিয়াতো কথা বুজিছে আৰু ৰাখিব নালাগে এতিয়া এইটো কঠীয়া কৈছে দুজন আনিছে দুজন আমি এতিয়া দুজন ৰুব নোৱাৰিম আৰু চাপৰ যায় যাবলৈ বুলি কৈছে আমি ৰাখিব নোৱাৰিম এইটো পানী এডোখৰ এডোখৰ পাম পানী নাই এনেকুৱা হৈ আছে এতিয়া কাৰণ মানে এতিয়া এডোখৰ পানী দ আৰু এডোখৰ পানীয়ে নাই এতিয়া ৰাখিলে যে আমাৰ হেৰি হৈ যাব ৰুম আৰু সেইটো উপায়টো নাই হোৱাটো হৈ গ'ল এতিয়া পুখুৰীটো কলটো নপৰে এতিয়া এইবিলাক চাব আনিছে ঠিক আছে আনিছে আমি শুনালো আপোনালোকক সেই মন্তব্য আমি শুনালো কেনেধৰণে মন্তব্য কৰিছিলে আৰু আমি দৃশ্য দেখুৱাইছিলো এম্বিয়েন্সৰ মাধ্যমত যে চৰকাৰৰ তৰফৰ পৰা কঠীয়া পঠোৱা হৈছিলে কিন্তু তাৰ পাছত যি পৰিয়ালটো সেই দুৰ্ভগীয়া পৰিয়ালটোৱে কান্দি কান্দি হাতযোৰ কৰিছিলে যে আমাৰ খেতি পথাৰখন ধ্বংস নকৰিব এনেধৰণে মন্তব্য কৰিছিলে আমি উঠি যাম তাৰ পৰা কিন্তু আমাৰ খেতি পথাৰখন ধ্বংস নকৰিব কাৰণ এজন কৃষকে বুজি পায় কিমান কষ্টৰ ফলত বছৰটিৰ কাৰণে খেতি কৰে এজন কৃষকে বুজি পায় কিমান মূৰৰ ঘাম মাটিত পেলোৱাৰ পিছত খেতি কৰিব পাৰে তেখেতলোকে কিমান কষ্ট হয় খেতি কৰাৰ সময়ত সেইখিনি কথা এজন কৃষকে বুজি পায় এচি ৰুমত সোমাই থকা সেইসকল মন্ত্ৰী বিধায়কে বুজি নাপায় যে এজন কৃষকে কিমান কষ্টৰ ফলত খেতি কৰে সেইখিনি কথা বুজি নাপায় আৰু সেই বুজি নোপোৱাৰ কাৰণে সেইদিনা পৰহিৰ দিনটোত এনেধৰণে সেই পথাৰখনত বুলডোজাৰ নমাই পথাৰখন ধ্বংস কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পাছত যেতিয়া সকলোৱে প্ৰতিক্ৰিয়া কৰিবলৈ ধৰিলে সমগ্ৰ সচেতন মহলে প্ৰতিক্ৰিয়া কৰা দেখিবলৈ পোৱা গ'ল তাৰ পাছত যি প্ৰশাসনৰ তৰফৰ পৰা কঠীয়াখিনি পঠিয়াই দিছিলে যে এইখিনি কঠীয়া আপোনালোকে খেতি কৰিব পাৰিব কিন্তু যিসমূহ কঠীয়া পঠিয়াইছিলে সেইসমূহ কঠীয়া আছিলে খেতিৰ বাবে একেবাৰে অনুপযোগী আৰু সেই কাৰণে পঠিয়াইছিলে আৰু তাৰ পাছত যি পৰিয়ালটো আছিলে গুণগুণৰ পৰিয়াল সেই গুণগুণৰ পৰিয়ালে সেইসমূহ কঠীয়া ঘূৰাই পঠিয়াইছিলে এডোখৰ পাম পানী নাই এনেকুৱা হৈ আছে কাৰণ মানে এতিয়া এডোখৰ পানী দ আৰু এডোখৰ পানীয়ে নাই এতিয়া ৰাখিলে যে আমাৰ হেৰি হৈ যাব ৰুম আৰু সেইটো উপায়টো নাই হোৱাটো হৈ গ'ল এতিয়া পুখুৰীটো কলটো নপৰে এতিয়া এইবিলাক চাব আনিছে ঠিক আছে এতিয়াতো কথা বুজিছে আৰু ৰাখিব নালাগে এতিয়া এইটো কঠীয়া কৈছে দুজন আনিছে দুজন আমি এতিয়া